মোৰ গাইছা নিচিনা আৱাজ পাইছো মই আৰু মিটাৰটো আহিছে না নাই পুৰা ক্লিয়াৰ হৈছে কিমান মানৰ পৰা আহি আছে কিমান মানৰ পৰা আহি পুৰা টেংকিৰ পৰা আহি আছে নহয় এতিয়া মই মাথাটো তল কৰি থৈ দিছিলো এবাৰ চা এইটো নৰ্মেল অলপ দিছো হেল্ল' গাইছ ইমান কষ্টকে ভিডিঅ'টো বনালো ঘৰৰ পৰা ভিডিঅ'ৰ এংগেলে বেয়া হৈ গ'ল মানে মিলা নাছিল এতিয়া হেণ্ডেল দুখন হাতো আহি আছে না পুৰা সমানকে চাচোন হা নব কি দুখন হাতটো ভালকে পুৰা মজাকে আহি আছে না বুজি পোৱা নাই দুখন হাতটো পুৰা সমানকে আহি আছে না আমি যাই আছো গাইছ দীপৰ বিল এতিয়া আপোনালোকে চাইডৰ ব্লগটো লাষ্টলৈকে তাতে বোলে কিবা ধান চাচ কাটিছে তাতে চাব যাওঁ অলপ মানে কি গৰম গোটেই ৰাস্তা বদলাই দিছে বোলে কিবা বনাব বোলে কি বনাব কাৰণে ভালকে গম নাপাওঁ মই আমি দীপৰ বিলৰ দূৰৰ নহয় ওচৰৰে হয় আমি ইয়াৰে চলি থাকো এতিয়া যাই আছো চাওঁ কি হয় কি নহয় আমি যাই আছো চাৰিটা চলি এটা আছে মোৰ লগত বহি বিচাৰে আৰু এটা আছে এণ্ড্ৰইডত মানে এণ্ড্ৰইডত এটা এণ্ড্ৰইডত দুজন আছে এতিয়া যাই থাকো তেল চেল ভৰাই ললো তো ধুনীয়াকে যাই থাকিম আৰু এতিয়া যাই আছো গাইজ আৰু গছৰ বিস্কুট ভাঙছেহে গাইজ যদি 4 চকা লৈ আহে আপোনালোকে নাহিব এতিয়া আমি গ'লো বৰা যাওঁ এতিয়া যাওঁ এন্তে আমাৰ পিছে পিছে আহি আছে লগকেইটা এন্তকত দীপৰ বিল কি হৈছে আপোনালোকে চাওকচোন অলপ কি হব ঘৰৰ পৰা দিব কি কয় ঘৰৰ পৰা পেট্ৰলৰ মন্দিৰ ভিডিঅ'টো বনাই আহিলো গোটাই এংগেল প্লাছ এংগেলটো বেয়া হৈছে প্লাছ কি মজা মজা কথা কৈছিলো এইটাও গ'ল যেনে বৰবাদ কাটি দিলো গোটাই ভিডিঅ' দেখা প্লাছ ভালকে আগৰ ফিল্ডখিনি অহা নাই এইটো মানে ভিডিঅ'টো একেবাৰে ডিলিটে কৰি দিলো সেইটো কিন্তু নিগৰু লগৰ এটা ফ্লিপকাৰ্ট এমেজন মাৰি আছে যাই আছো পুৰা চাই থাকো এনে করতে এইটা সব এনেকুৱা সাপ্তাহিক জব গাইজ পুৰা খালি মিলি যাই আছে হেলমেট এটাৰ আছে হেলমেট এটা নাই পুৰা ৰাইডাৰ ৰয়েছে নাম্বাৰটো চাওক গাইজ চালান মাৰি দিয়ক পিছৰ মাতবাৰটো খুলি থৈ দিছো কিবা দেখাই আছে কিবা হৈছে বন্ধ কৰি এনেই যাতে অন কৰি থৈ দিছে গাইজ নিজে নিজে বন্ধ হোৱা নাই কৰি দিলে যাইছো বস্তু পালোৱে পালো মানে টানেটো ললে পালো বেছি টাইম নালাগে আপোনালোকে ব্লগটো লাষ্টলৈকে চাই থাকক ব্লগটো মই কাটি কাটি বনাম চাওক ভিডিঅ'টো মানে আপোনাৰ লগৰ ছোৱালী এটা ফোন মাৰি দিছিল তাৰপিছত কি হ'ল ডিছপ্লেখন কলা হৈ গ'ল মানে নাম্বাৰটো আহি আছিল চ' ভিডিঅ'টো ৰখি গ'ল ষ্টপ হৈ গ'ল ভিডিঅ'টো এতিয়া যাই আছো গাইজ তিনটা গাইজ বৰ্তমান মোবাইলটো শুই দিলো মানে লগৰবিলাক বহুত বিজাল দিছিল ফোন মাৰি সেইটো নাই ইয়াতে ফোনটো আছে আজিও আছে চাগে আপোনালোকে চাওক মই ইমান এটা ভালকৈ গম নাপাওঁ পুৰা হৈ আছে আৰু মই কালি গাইজ ক্লাছ ধৰা নাই এনেকে যাই আছো
কি কব এই আৰু এইটো ব্ৰিজটো বেয়া হৈছে গাইছ পুৰা ৰাতি চুটি দি দিছে মানে ব্ৰিজটো বেয়া হোৱা নাই মানে গড়চুকৰ পৰা যোনটো সোমাই কেনে ব্ৰিজটো যে পায় সেইটো বেয়া হৈছে চাওক গাইছ মই ক্লাছ নধৰাকে গাড়ী চাড়ী ঘূৰাই লৈ গৈছো কি কম মই মানে লগৰবিলাকৰ কাৰণে বহুত অশান্তি পাই এনে গাইছ ফোন কাটি দি আছো বুজি নাপায় গাইছ বাৰে বাৰে মাৰি আছে এতিয়া মোক ফোনৰে কি কৰে জানে গাইছ টপ আপ মাৰি দিয়ে টপ আপ মাৰি দিব লাগে গেমত খেলা কি কম আৰু আপোনালোকে যদি গড়চুকত আহিব খুজিছে গড়চুকত নাহিব ব্ৰিজখন ভঙা আছে মই ক'ব গ'লে এতিয়া আহিবই নালাগে আপোনালোকে কাৰণ ৰাস্তা চিনি পাব না আমি তাত নাই ঠিক শুনিছে মাইকটো সোমাই দিম চিধা হোৱাৰ পিছত গম পাবি বাবু আগতে গম পোৱা তেন্তে বিজাতটো আহি আছে হাত দোকান আহি আছে ধুনীয়া মানে গাইছ কি কম ইমান ফোন মাৰি আছে ন 3-4টা লগৰ ছোৱালী ফোন মাৰি আছে মানে ফোন কাটি দিলে ফোন মাৰি থাকে এনে গম নাপাই যে মই ভিডিঅ' বনাব আহিছো মই এতিয়া গাইছ দীপৰ বিল যাই আছো এতিয়া কি কম এতিয়া কেতিয়া মই গ্লাছ চাক লৈ আহিছো বাইকত চলাই আছো কেতিয়া মৰে কোনে পায় আৰু এতিয়া যাই থাকিম আৰু গাইছ এনেকে আপোনালোকে চাই থাকক আৰু দোকানত উঠিলো লগৰবিলাক বোলে চিকৰ খালা মই তামোল খালো মই মানে চিকৰ দোকান নাখাওঁ বাদ দিছো আৰু গোটেই ৰাস্তা বেয়া হৈ গৈছে গাইছ ৰাস্তাটো বনাব লাগে গাইছ ইফালে দীপৰ বিলটোতো ক'বই নালাগে আৰু আপোনালোকে যাই কেনে কি ধুনীয়াকে দেখাম মই আপোনালোকে চাব দীপৰ বিলটোৰ অৱস্থা কি হৈ আছে বেয়া লাগে গাইছ জুবিন দাই আমাৰ গাছ কাটিব মানা কৰিছিল এনে গাছ চাছ কাটি পুৰা বৰবাদ পুৰা গাছ চাছ কাটি আছে আমি মানে গাছ চাছ কাটি থকাৰ কাৰণে চাব আহিলো কি হ'ল তো ভিডিঅ' বনাই দিম বুলি ভাবিলো বহুতে গমো নাপায় যে কি হৈ আছে কি হোৱা নাই সেইটো কাৰণে আহিলো ভিডিঅ'টো বনাই দিওঁ বোলো আপোনালোকে মোক গাইছ অলপ ছাপোৰ্ট কৰক আৰু এটা কথা কওকচোন মোক মই কেনেকুৱা টাইপৰ কণ্টেণ্ট দিম আপোনালোকে কওক মই সেয়ে কৰিম আপোনালোকে যেনেকুৱা টাইপৰ কণ্টেণ্ট দিব এতিয়া সেনেকুৱা টাইপৰে কণ্টেণ্ট মানে মোক কণ্টেণ্ট বিচাৰি নাপাওঁ মানে বিচাৰি পালে ভাবো কেনেকুৱা টাইপৰ দিম ধৰিব নোৱাৰো ন চ' আপোনালোকে মোক কণ্টেণ্ট ছাজেষ্ট কৰকচোন কেনেকুৱা টাইপৰ কণ্টেণ্ট দিম পুৰা গ্লাভছ পিন্ধি লৈছো গাইছ ৰাইডাৰ ফিল আহি গৈছে পুৰা কিন্তু নাই কিবা কালি মাছগাৰখনক খুলি দিলো বৰষুণ দিয়া নাই 3-4 দিন হ'ল বৰষুণ নিদিয়াৰ কাৰণে মাছগাৰখনে খুলি দিলো যা মাছগাৰ এনে ভাল নাপাওঁ মই চ' সেইটো কাৰণে একবাৰ খুলিছিলো গৰমৰ দিনৰ পিছত বৰষুণ দি দিল এতিয়া গাইছ ফুটবল না ক্ৰিকেট খেলিছো নাজানো ক্ৰিকেট খেলিছো ষ্টাডিয়াম আছে ইয়াতে বিহু হৈছিল মাজতে এতিয়া যাই আছো আৰু দীপৰ বিলত আপোনালোকে চাই থাকক ব্লগটো লাষ্টলৈকে চাওক গাইছ কেনেকুৱা চলাই আৰু বিলাক ব্লগটো লাষ্টলৈকে চাই থাকক গাইছ আমাৰ লগত এই ছাত্ৰীকেইটা আছে এই দেখা নাই মুখখন দেখা নাই গাইছ মই খালি দিম নেকি অলপ ঠাণ্ডাত কৰি দিম ঘৰবা আৰু কিন্তু জাগাবিলাক বহুত বেয়া হৈ গৈছে এইটো কাৰণে ই কেনেকুৱা চলাই আছে ইফালে গ'লে ইফালে খালি দিয়ে আৰু মই নাফালা কাৰণ আছে কিছুমান কিন্তু মই ক'ব নোৱাৰো আপোনালোকক মোক মানে 50ৰ ওপৰত যাব মানা কৰি থৈ দিছে আপোনালোকে সেনেকুৱা কোৱাটো যদি বুজি পাইছে আৰু কোনে মানা কৰিব পাৰে মই 60 উঠাই দিওঁ কেতিয়াবা 60-70 সেইকাৰণে নৰ্মেল আৰু কণ্ট্ৰলত থাকে গাড়ীখন সেইটো কাৰণে 50 হ'ল টাইমটো বেছি টাইম লগা নাই আহিবতে
আমি 7:20 মানতে ওলাইছিলো, বেছি দূৰ নহয় ন আমাৰ পৰা আহিব। এখন দীপৰ বিল চাওক, দীপৰ বিলখন চাওক, এইখিনিতো নৰ্মেল, আপোনালোকৰ আগত দেখাই আছো চাব, এইবিলাক গাছ চাওক, গোটাই কাটিল চাফা লালমৰা কৰি দিল। দীপৰ বিল হৈ থকা নাই আৰু গাইছ। চাওক গাইছ, দীপৰ বিলখন কি কৰিল চাওক, কি কম চাওকচোন গাইছ, দীপৰ বিলখন কি হৈ আছে। গোটেই গাছ কাটিল, মানে ইয়াতে বোলে হাতী চাতী বহুত মৰি আছে। মই মানে এটা ৰিক্সাত চাইছিলো, কিন্তু সঁচা হয় নে মিছা হয় ইমান এটা ভালকে গম নাপাওঁ। হাতী চাতী মৰি থকাৰ কাৰণে বোলে কিবা বনাব, কিন্তু আৰু বোলে গাছো ৰুব বোলে, কিন্তু এইকেইটা গাছ মানে ভিউ পইণ্ট আছিল বহুত ধুনীয়া, ছায়াও বহুত ভালকে দিয়া আছিল, চব গ'ল আৰু এইবিলাক ছায়া তায়া নাই আৰু। এইবিলাক গাছ দিয়াৰ কাৰণে তাৰ 50-60 বছৰ তাৰ পিছতহে এইবিলাক গাছ ডাঙৰ হ'ব, তেতিয়ালৈকে এই জাগা হৈ থাকিব আৰু গাছ। কি কম, কি কবা আমাকো, চাওঁ এতিয়া কি হয়। এইবিলাক চাওক গাছ, কি ডাঙৰ ডাঙৰ গাছ চাছ কাটি থৈ দিছে, কি কম। জুবিন দাই আমাক গাছ কাটিব মানা কৰিছিল, তাৰপিছততো আমাৰ লগত কি হ'ব এনেকা হৈ থাকিল। যি বনাইছে ভাল ভাবেই বনাইছে চাগে, কি কম। হাতী চাতীয়ে মৰি থাকিলে যে, হাতী চাতীয়ে কমি যায় ন, এনে বহুতখিনি হাতী কমিছে, ত সেইটো কাৰণে হ'ব পাৰে। হাতী জন্তু বহুত মৰি থাকে, মানে ওপৰৰ পৰা নামি আহে ন হাতী চাতী বিলাক, ত ট্ৰেইনখন ওপৰে ব্ৰিজ বনাই দিব নেকি, ট্ৰেইনখন ওপৰ দি যোৱাকে দীপৰ বিল খিনিত। বাট মই চিয়ৰ নহয় হা গাইজ, যদি কিবা ভুল হৈছে মাফ কৰি দিব, ইমান এটা ভালকে গম নাপাওঁ। তাতে ৰখিম এতিয়া, আগলৈকে চাব আহিছো ক'ৰবাত বেয়া হৈ আছে নেকি, এনে আগলৈকে চাব আহিছো ক'ৰবাত বেয়া হৈ আছে চাওঁ আৰু, মানে ক'ৰবাত যদি আৰু কাটি আছে নে অলপ আগুৱাই যাওঁ, এই আগত দামটো আনি কিনে ঘূৰাই দিওঁ গাড়ীখন। তাতে ৰখো, এইখানে ৰখিম, ভিডিঅ' ক্লিপ কেইটা চাওঁ কেনেকুৱা হৈছে। গাইছ আহি পালো, এইখন মোৰ বাইকখন, সিহঁতৰ লগত আহিছিলো, এইকেইটা দুৰ্যোধন পাপা বোলে গাইছ, কি কম। ই এটা আৰু চাওক গাইছ, পিকাই লৈছে চলাত, কি কব, চিকৰ খাব নাজানে এইখন গাড়ী, চালান তালান মাৰি যদি মাৰি দিব পাৰিব। আৰু গাইছ জাগাটোৰ অৱস্থা চাওকচোন কি হৈ গৈছে, গোটেই গাছ চাছ কাটিল, কিয় কাটিল গম নাপাওঁ, আপোনালোকে যদি জানে ক'বচোন, কিন্তু গাছ চাছ কাটিব নালাগিছে, বহুত বেয়া কাম কৰিছে এইটো গাছ চাছ কাটি। কাৰণ আমাৰ জুবিন দাও মানা কৰিছিল গাছ চাছ কাটিবৰ কাৰণে। চাওক কি ধুনীয়া জেগা আছিল, এতিয়া চাওক গাইছ একো মানুহ চানুহ নাহে, আগতে হ'লে পুৰা মানুহ ভৰ্তি, গোটেই জেগা বৰবাদ, চানৰাইজ হৈ আছে, কি কম আৰু গাইছ, কিবা বনাব, কিবা কাৰণত এনেকুৱা কৰিল গম নাপাওঁ। আপোনালোকে যদি জানে কমেণ্ট কৰি ক'বচোন। চাওক গোটেই ৰাস্তা বৰবাদ। গাইছ আমি এতিয়া ফটো চটো উঠো, তাৰপিছত যাওঁ আৰু বাই বাই গাইছ। আজিৰ কাৰণে ব্লগটো এইখিনি আছিল, মানে জাগাটো অকল চাব আহিছিলো, কি হ'ল পাপাই কিবা খাব বনাবলৈ চেষ্টা কৰিছে, মানে পাপাটো মোক মানে আৰু পাপা বুলি, মানে মোক খাব চাব পইচা চইচা দি থাকো ন, সেইটো কাৰণে। এতিয়া বাই বাই গাইছ, এতিয়া ঘৰত যাই থাকো আৰু, এতিয়া বাই বাই, এন্তে ফটো চটো উঠক, ফটো চটো উঠি কিনে আমি যাওঁ, মানে জাগাটো চাব আহিছিলো জাষ্ট, মানে বহুত বেয়া লাগিল দীপৰ বিলখন গোটেই গাছ চাছ কাটি দিছে, তো সেইটো কাৰণে। তো আপোনালোকে
কি কম আৰু কথাই নাই বহুত বেয়া লাগিছে গাইছ